তেজপুৰৰ প্ৰয়াত কণ্ঠশিল্পী পংকজ বৰদলৈৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান। তেজপুৰৰ ডক্টৰ ভূপেন হাজৰিকা কলাভূমিত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় অসমৰ সংগীত জগতৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী দিগন্ত ভাৰতীক। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আয়োজন কৰা প্ৰয়াত শিল্পী পংকজ বৰদলৈৰ জন্মদিনত এই বঁটা প্ৰদান কৰা হয়। জনতাৰ শিল্পী আছিল পংকজ বৰদলৈ। এক শক্তিশালী কণ্ঠৰ লগতে প্ৰতিবাদী সত্তা পংকজ বৰদলৈৰ জন্মদিনত সশ্ৰদ্ধ সোঁৱৰণ তেজপুৰবাসী ৰাইজৰ। পংকজ বৰদলৈ আছিল ৰাইজৰ শিল্পী। তেওঁৰ কণ্ঠত জ্যোতি বিষ্ণুৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকালৈ প্ৰতিটো গীতেই প্ৰাণ পাই উঠিছিল। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা প্ৰয়াত অজিত সিংহ পৰিচালিত ইন্দ্ৰধনু শীৰ্ষক শ্ৰব্য কেছেটত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰজনমৰ শুভ লগনত শীৰ্ষক গীতত কণ্ঠদান কৰি ৰাইজৰ মাজত বিপুলভাৱে সমাদৃত হৈছিল পংকজ বৰদলৈ। এই গীতৰ একক শিল্পী হিচাপে আজিও ৰাজ্যবাসীৰ সমাদৰ লাভ কৰি আছে প্ৰয়াত পংকজ বৰদলৈ। 1960 চনৰ 24 ডিচেম্বৰত জন্মগ্ৰহণ কৰা পংকজ বৰদলৈ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকালতে তেওঁ অজান দেশলৈ গুচি গ'ল যদিও তেওঁৰ কণ্ঠ সৃষ্টি সদায় আমাৰ মাজত থাকিব। তেজপুৰৰ কলাভূমিত শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত সংগীত শিল্পী দিগন্ত ভাৰতীক নগদ মাননীসহ শৰাই, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান যচা হয়। জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, সম্পাদক অৰূপ তালুকদাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি নিতুল বৰা, সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ আৰু সুৰ শিল্পী পংকজ বৰদলৈৰ সহধৰ্মিনী ৰুবি বৰদলৈৰ উপস্থিতিত প্ৰদান কৰা হয় স্মাৰক বঁটা। আচলতে মোৰ হৃদয়ৰ ভঁৰাল, মগজুৰ ভঁৰাল, মনৰ ভঁৰাল য'ত অকণমান খালী আছিলে, উকা আছিলে, এই আটাইবোৰ উপচি পৰিলে। আৰু এতিয়া মোৰ জুলুঙাত আপোনালোকৰ কাৰণে দিবৰ কাৰণে কেৱল ধন্যবাদটোহে আছে। কিন্তু সেয়া আন্তৰিক, ঐকান্তিক, আত্মাৰ পৰা, হৃদয়ৰ পৰা ওলোৱা এটা শব্দ ব্ৰহ্ম। দেখাত সৰু শব্দ, কিন্তু ধন্যবাদ, সেইটো ধন্যবাদটোৱে মই দিব পাৰিম। সদায় সৰুৰ পৰাই দেখিছোঁ, মই সদায় কৰ্মত বিশ্বাসী, মই ভাগ্যত বিশ্বাসী মুঠেও নাছিলোঁ বা নহয়ও। আৰু মই নিজে ভাবোঁ মই আচলতে কেতিয়াও মোক ভাগ্যই বৰ বিশেষ সহায় কৰা নাই। আজিৰ দিনটোলৈ সদায় কাম যি কৰিছোঁ তাৰ বিনিময়ত কিবা পাইছোঁ, কিবা অকণমান পাই গৈ আছোঁ। আৰু আজি আহি এইটো পৰ্যায়লৈ আহিছোঁ। কিন্তু কামৰ বিনিময়ত মই কিন্তু মৰম আৰু আশীৰ্বাদ ৰাইজৰ, দল সংগঠনৰ, মোৰ হিতাকাংক্ষীৰ, শুভাকাংক্ষীৰ, জ্যেষ্ঠজনৰ, কনিষ্ঠজনৰ, মোৰ সমবয়সীয়া আটাইৰে সেয়া অমূল্য বস্তুটো পাইছোঁ। সেইটো হ'ল মৰম আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ, বিভিন্ন দল সংগঠনৰ আশীৰ্বাদ। আৰু ইয়ে সদায় মোক মোৰ কৰ্মক্ষেত্ৰত আগবঢ়াই নিয়াৰ এক আছুতীয়া, এক সুকীয়া আৰু এক বিশেষ প্ৰভাৱ হিচাপে পৰিগণিত হৈ আহিছে। আৰু সেয়া মই নিজে প্ৰাত্যহিকতাত মই সদায় উপলব্ধি কৰি আহিছোঁ।